দুখীয়া হৈ যাব বিশ্বৰ কোটি কোটি মানুহ ফুল এণ্ড ফাইনেল বিশ্বত দুখনকৈ বৃহৎ ভয়ংকৰ যুদ্ধ যিকোনো মুহূৰ্ততে এনাৰ্জি লকডাউন ব্লেকআউট সঁচাই সংকট ঘনীভূত এফালে ৰেড চি আৰু হৰমুজত আমেৰিকা ইজৰাইল ভাৰ্চেছ ইৰাণ আনফালে ব্লেক চি নেটো বাহিনী ভাৰ্চেছ ৰাছিয়া তৃতীয় বিশ্বযুদ্ধৰ সংঘাতধ্বনি বাজি উঠিছে পশ্চিমীয়া দেশসমূহক পৰমাণুৰে উৰুৱাই দিয়াৰ হুংকাৰ ভ্লাদিমিৰ পুটিনৰ ব্লেক চি যুদ্ধ জাহাজ ফাইটাৰ জেট বন্ধুসকল নিউজত সদায় কোৱাৰ দৰে আমাৰ এইখন পৃথিৱীত তৃতীয় বিশ্বযুদ্ধ হ'ব নেকি বহু বছৰ আগতে বাবা বাংগাই ভৱিষ্যতবাণী কৰি থৈ গৈছিল এইটো ফলিয়া হ'বলৈ সময় হৈছে নেকি এইখন পৃথিৱীত কি হ'ব ধৰিছে মানুহৰ কি হ'ব সঁচাকৈ পৃথিৱীখন ব্লেক আউট হ'ব নেকি এনাৰ্জি লকডাউন হ'ব নেকি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলো ৰাজ্যলৈ এটা আহ্বান কৰিছিল যাতে আমি ইন্ধন কমকৈ ব্যৱহাৰ কৰোঁ পেট্ৰল ডিজেল আমি কম ব্যৱহাৰ কৰোঁ আৰু বহুতো ৰাইজে তেখেতৰ আহ্বানৰ প্ৰতি সঁহাৰিও জনাইছে এতিয়া আচল কথাটো হ'ল আমি সজাগ হ'ব লাগে আৰু সতৰ্ক থাকিব লাগে এইটো ভিডিঅ' যাতে সকলোৱে পায় আৰু দেখা পায় সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ ছ' মাছ